Hello, good evening everyone. This is Commando Dipankar, your loving brother. So, Sodori Mixer YouTube channel पर आता मुझे request करी सिले जे Assam Police जी written examination हबो कोई ऐसे तार कारण preparation strategy केने को हबो केने के पढ़े बोले वो key books केने बोला ये वो तो मैं systematically प्रत्येक कथा मैं कोई जाम जे की पढ़े बोले वो केने के book लोबो लागिबो किमान खन book लोबो लागिबो बेसी लोबो लागिबो ने कम लागिबो गुडी खिनि कथा कम मोर YouTube channel Commando Trainer मैं Assam Police aspirant সকলক যিমান খিনি পঢ় help কৰি আছো জিকে provide কৰিছো আৰু লগতে math solve কৰি দিছো reasoning solve কৰি দিছো আৰু লগতে every Sunday মই mock test লৈ আছো এটা telegram group আছে telegram group টোৰ নাম হৈছে Commando Trainer মই তাতে মই link টো share কৰো every Sunday 20 খন mock test paper already মোৰ গৈছে আৰু next Sunday যি আহি আছে তাত মোৰ 21 নম্বৰ খন mock test paper হ'ব তাত তোমালোকে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ল'ব পাৰা আৰু লগতে Commando Trainer চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা তাত যদি তোমালোকৰ জিকে বেছি প্ৰয়োজন হয় বা মেথছ যদি কিবা বুজি নোপোৱা মেথছখিনি সলিউশনৰ পৰা কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰা এতিয়া মই প্ৰিপাৰেচন ষ্ট্ৰেটেজি কম কেনেকৈ কি কৰিবা প্ৰথম কথা চোৱা কিতাপ বেছি ল'ব নালাগে কিতাপ লিমিটেড ৰাখিবা প্ৰথম কথা দুই নম্বৰতে কনসিস্টেন্সি ৰেগুলাৰ 2-3 ঘণ্টাকে হলো এটো পঢ়াৰ চেষ্টা কৰা কনসিস্টেন্সি বহুত ইম্পৰ্টেন্ট হল এতিয়া প্ৰথম যিখন মই সিলেবাসখনৰ কথা কম সিলেবাসখনৰ ওপৰত কি হ'ব কেনেকুৱা কি টপিক আছে প্ৰথম টপিক তোমালোকে চাবা বেছি গুৰুত্ব দিব লগা হল এলিমেন্টাৰী এৰিথমেটিক তো এলিমেন্টাৰী এৰিথমেটিকৰ আন্ডাৰ কি আহিব পাৰে ৰেশিও প্ৰপৰচন মানে আমি যেটো কওঁ যে অনুপাত সমানুপাত তাৰপিছত তোমাৰ আছে work and time more ওপৰত কোৱেশ্চন আহিব পাৰে তাৰপিছতে তোমাৰ থাকিলে সিৰিজ এণ্ড কম্বিনেশন তাৰপিছত আহিলে তোমাৰ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট এইবিলাক কোৱেশ্চন তাৰপিছত তোমাৰ থাকিলে স্পীড টাইম এণ্ড ডিসটেন্সৰ ওপৰত কোৱেশ্চন সো এনেকুৱা ধৰণৰ কোৱেশ্চনে মেথছত আহিব তাৰপিছত আহিলে তোমাৰ লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ হ'ব তাতে তোমাৰ যিবিলাক ৰিজনিং কোৱেশ্চন বিলাক গম পোৱা আছে ব্লাড ৰিলেচন তেজৰ যিবিলাক সম্পৰ্ক যিবিলাক ৰিলেচন হয় যে আমুকৰ ভাইকৰ আমুক ভনিয়া কিবা হলে যে আমুক তাই কোন হ'ব সো তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক উঠে তাৰপিছত আহিলে তোমাৰ ডিকোডিং কোডিং এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ৰিজনিংৰ আন্ডাৰতে ডিকোডিং কোডিং এইবিলাক আহিব ৰিজনিং এণ্ড মেথছৰ কাৰণে যিকোনো এখন বুক ল'ব পাৰা যদি একেখন বুকতে নাই পোৱা ৰিজনিং এণ্ড মেথছ তেতিয়াহ'লে তুমি বেলেগ বেলেগ বুক লৈ লোৱা ৰিজনিংৰ কাৰণে এখন লোৱা আৰু মেথছৰ কাৰণে এখন বুক লৈ লোৱা তাৰ পাছতে আৰু চোৱা মেথছত কোনো কমনৰ কথা নাই মেথছত কি হ'ব সিস্টেম বিলাক একচুয়ালি কেনেকৈ সলভ কৰিছে ফৰ্মুলা কোনটো ইউজ কৰিছে মেথড বিলাক কি মেথড আছে শৰ্ট মেথডটো কোনটো হেবিলাক চাবৰ কাৰণে হে বুকখন লাগে এনেকুৱা নহয় যে কমন বলে মই বহুত কিতাপ লম সবৰ পৰা কমন পঢ়িব তেনেকুৱা নহয় মেথছত সদায় কি হ'ব ফৰ্মুলা তুমি চাব লাগিব মেথডটো চাব লাগিব কেনেকৈ সলভ কৰিছে হ'ব তো মেথছৰ কাৰণে ৰিজনিংৰ কাৰণে যিকোনো এখন বুক ললে হ'ল ৰিজনিংটো কি হয় স্যাৰ ৰিজনিংৰ হাজাৰ লাখ কোৱেশ্চন আছে তাত কোনো কমনৰ কথা নাই তাত কি হ'ব জানা মেথড একচুয়ালি কেনেকৈ সলভ কৰিছে কেনেকৈ ফাইন্ড আউট কৰিছে হেতু চাব লাগিব তাৰপিছত আহিলে তোমাৰ দুটা টপিক গুছি গল 3 নম্বৰ টপিকত মই ধৰিলো তোমাৰ কাৰেন্ট এফেয়াৰ্স ললো আৰু জিকে ললো এটা কাৰেন্ট এফেয়াৰ্স বুলি ক'লে মানে কি বৰ্তমান সমাজত বৰ্তমান ওয়াৰ্ল্ডত বৰ্তমান ষ্টেটত বৰ্তমান আমাৰ কান্ট্ৰিখনত কি চলি আছে হে তাৰ ওপৰত যেনেকৈ অলিম্পিক অলৰেডি গল কৰোনা চলি আছে তো এই গুটেখিনি ওপৰত সেই টপিক বিলাকৰ ওপৰে কোৱেশ্চন বেছি আহিব কাৰেন্টলি কোনবা ডিস্ট্ৰিক্ট হৈছে নেকি কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব তাৰপিছত আহিলে তোমালোকৰ যে আসাম হিষ্ট্ৰী Assam economy, Assam geography, Assam polity মানে অসমৰ ওপৰত গুটেখিনি অসমৰ ওপৰত বেছি কোৱেশ্চন আহিব তো অসম ব্ৰঞ্জি অসম ভূগোল অসম ৰাজনীতি অসম অৰ্থনীতি তাৰ ওপৰত কোৱেশ্চন বিলাক তোমালোকে চাব লাগিব তো এতিয়া সেই কাৰেন্ট এফেয়াৰ্সৰ কাৰণে কোনো কিতাপ ল'ব নালাগে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে তোমালোকে ইউটিউবতে পাই যাবা আৰু লগতে গুগলত পাই যাবা কাৰেন্ট এফেয়াৰ্স বিলাক লগত তাৰপিছত মই কি ক'লো যে আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি এইবিলাকৰ ওপৰত ম্যাক্সিমাম দুখন বুক ল'ব পাৰা তাতকে বেছি ললে মানে তোমাৰ কনফিউজন হ'ব তুমি এখন পঢ়ি পিনি অলপ মানে চোৱা বুকস বেছি হলে কি হয় বুকস বেছি হলে মানে তুমি সবতে টাইম দিব লাগিব প্ৰত্যেকখন বুকতে টাইম দিব লাগিব আৰু তোমাৰ মানে যিকোনো এখনত তোমাৰ কনসেন্ট্ৰেট হয় যিকোনো এখনত কনসেন্ট্ৰেট নোহোৱাৰ কাৰণে কি হ'ব তোমাৰ এখনত পঢ়িবা তুমি এখনত পাহৰিবা সো তেনেকুৱা হ'ব সেই কাৰণে বুক যিকোনো দুখন লৈ পিনি তুমি হেখিনিকে ভালকে মানে মাইন্ডত ৰাখিব চেষ্টা কৰা মনত ৰাখিব চেষ্টা কৰা হল তাৰপিছত তুমি যিখিনি তাৰ পৰা কভাৰ নকৰে ক'ত কভাৰ নকৰা তুমি তো গম পাই যাবা কাৰণ দুখন বুক পঢ়াৰ পাছতে তুমি ক'ত কভাৰ নাই কৰা হেখিনি তুমি গুগলৰ পৰা বা ইউটিউবৰ পৰা তুমি পাই যাবা হ'ব বা তুমি লগৰ লগত ডিসকাশন কৰি পাই যাবা নহলে মোৰ যি গ্ৰুপ আছে Commando Trainer যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাতে তোমালোকে ডিসকাশন কৰিব পাৰা তাত তুমি জিকে এনি টাইম শেয়াৰ হৈ থাকে আৰু কুইজ কম্পিটিশন হৈ থাকে তো তাতে তোমালোকে পাৰ্টিসিপেট কৰিব পাৰা তাৰ পাছতে নেশনাল লেভেলৰ দুটা কোৱেশ্চন তুমি গুগলত সাৰ্চ কৰি চাবা আৰু ইউটিউবত চাই থাকিবা সো নেশনাল লেভেলৰ দুটা কোৱেশ্চন আহিব পাৰে তাৰ পাছত থাকিলে তোমাৰ কি জেনাৰেল ইংলিশ সো জেনাৰেল ইংলিশ তোমালোকে কেনে পঢ়িবা জেনাৰেল ইংলিশৰ কাৰণে বেলেগ একো নাই তাত ইংলিশ গ্ৰামাৰৰ ওপৰত কোৱেশ্চন বিলাক আহিব ইংলিশ গ্ৰামাৰৰ কোৱেশ্চন বিলাক কোনবিলাক হ'ব আৰ্টিকল ডিটাৰমিনাৰ প্ৰিপজিশন কাৰেক্ট টেন্স ভয়েস চেঞ্জ নেৰেশন এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব বেলেগ একো নাই সো হেখিনি ভালকে প্ৰিপাৰেচন কৰা বুকস কমকে লোৱা যিখিনি বুক লৈছে হেখিনিকে ভালকে পঢ়া
হ'ব আৰু লগতে মেথছ বিলাক যিমান পৰা সিমান প্ৰেক্টিছ কৰা মেথছ প্ৰেক্টিছ নকৰিলে পাহৰি যাবা গম পাইছা নাই তো ফৰ্মুলা এখন এক্সট্ৰা বহি এখনে লৈ লোৱা সেই বহিখনত তুমি ফৰ্মুলাখিনি ভালকে লিখিবা ফৰ্মুলাখিনি ভালকে লিখি পিনি ৰাখিবা সেইখিনি দিনটোত এবাৰ হলো চাবা ফৰ্মুলাখিনি যিখিনি মেথডখিনি কেনেকৈ সলভ কৰে ফৰ্মুলা যিখিনি ইম্পৰ্টেণ্ট বস্তু তো সেই বস্তুবিলাক তোমালোকে ৰেগুলাৰ ৰিভিজন এবাৰ হলো এবাৰ কৰিবাই আৰু যদি মেথছ কিবা প্ৰবলেম আছে মেথছৰ টপিকবিলাক যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা তাতে মই মেথছ পঢ়াই আছো তোমালোকক ৰিটেন এক্সাম হোৱালৈকে মই যিমানখিনি পাৰো মেথছৰ টপিক কভাৰ কৰিম আৰু ৰিজনিঙৰ টপিক কভাৰ কৰিম বাকি জিকে বিলাক মাজে মাজে মই জিকে আপলোড কৰি আছো তথ্য সংকলন বুকৰ মই গোটেইখিনি কমপ্লিটে কৰিলো সো যদি প্ৰয়োজন হয় তেতিয়াহ'লে তাতে আহিব পাৰা মোৰ চেনেলতে আৰু লগতে টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰা টেলিগ্ৰাম গ্ৰুপত জইন হ'লে ফাইদা কি আছে তাতে মানে তোমালোকে এভৰি সানডে মক টেষ্ট এটেম্প কৰিব পাৰিবা মক টেষ্ট এটেম্প কৰিলে কি হয় মই যিকিখন মক টেষ্ট পেপাৰ এতিয়ালৈকে মানে 20খন মক টেষ্ট পেপাৰ হৈছে তো 20খন মক টেষ্ট পেপাৰত মই কি ফলো কৰিছো যিটো এটা ষ্ট্ৰাকচাৰ জিকে কোৱেশ্চন কিমান আহিব মেথছৰ কোৱেশ্চন কিমান হ'ব ৰিজনিঙৰ কোৱেশ্চন কিমান হ'ব আৰু গ্ৰামাৰ কোৱেশ্চন কেনেকুৱা আহিব আৰু কিমান আহিব সেই এটা মানে ষ্ট্ৰাকচাৰ মই ফলো কৰিছো সো তোমালোকে এটেম্প কৰিলে নিজকে টেষ্ট কৰিব পাৰিবা যে মোৰ ষ্টাডিটো ঠিককে গৈ আছে নে নাই মই যিখিনি পঢ়িছো সেইখিনি মনত আছে নে নাই তো সেইটো যদি তোমালোকে নিজকে চেক কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে মোৰ যিটো টেলিগ্ৰাম গ্ৰুপ তোমালোকে জইন কৰিব পাৰা মই লিংক ডেছক্ৰিপশ্যনত দি দিম মোৰ ইউটিউব চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম ভালকে প্ৰিপাৰেচন কৰা